এখন গ্লেমাৰ বাইকেৰে গৈ আছিল এটা 4জনীয়া পৰিয়াল। বাইকখনত আছিল পিতৃ মাতৃ আৰু 2 সন্তান। সেই সময়তে বাইকত তীব্ৰবেগী ট্ৰাকৰ প্ৰচণ্ড খুন্দা। নিমিষতে থান বান হৈ গ'ল এটা পৰিয়াল। নীলা ৰঙৰ এই গ্লেমাৰ বাইকখনেৰে 4জনীয়া পৰিয়ালটো শিলবৰীৰ পৰা দলগাঁও অভিমুখে আহি আছিল। পৰিয়ালটোৰ ঘৰ 4 নং শিয়ালমাৰীত আৰু দৰঙৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰে আহি থাকোঁতে এই ট্ৰাকখনে তীব্ৰ গতিত খুন্দা মাৰে বাইকখনত। এই ভয়ংকৰ শোকাবহ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় পিতৃ মুছলিম আলী আৰু মাতৃ মজিদা খাতুন। মৃত্যুৰে যুঁজি আছে 13 বছৰীয়া পুত্ৰ মাজম আলী আৰু 7 বছৰীয়া কন্যা আলিকা বেগম। 2 শিশুক প্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও অৱস্থা সংকটজনক হোৱাত GMCHলৈ প্ৰেৰণ কৰা হয়। বাবক 3জন মৰিছে, এজন সৰু পোৱালি বাচি আছে, হস্পিটেলত পঠাইছো। এইটো গ্যাৰান্টি নাই, এইটোৰো গ্যাৰান্টি নাই। সব বাবা মা যদি মাৰা গৈছে এইটোতো মাৰা যাব পাৰে। এইটো ইয়াতে গাড়ী ৰাখাটো একদম বন্ধ কৰিব লাগে। ড্ৰাইভাৰৰ ভুল, ড্ৰাইভাৰ স্পীডত গাড়ী চলাই। আমাৰ ইয়াতে এটা ই নাই, এইটো গাড়ী ট্ৰাকৰ ড্ৰাইভাৰৰ। ঘটনাটো তাৰমানে বাইকেদি আহিছিলে, ট্ৰাকে ডাইৰেক্ট খুন্দাই দিছে। 4টা মানুহ আছিলে, পোৱালি আছিলে 5 বছৰ এটা, 2টা মানুহ ডাইৰেক্ট ঢুকাইছে আৰু এটা মানুহ মেডিকেলত লৈ গৈছে। বাইকত কেইজন আছে? বাইকত 4জন আছিলে। গোটেইকেইটা দুখটো ট্ৰাকৰ দুখ। মানুহ 2টা ঢুকাইছে, এটা লেডিজ এটা জেন্টস। পোৱালি আছিলে 5 বছৰ এটা, পোৱালিটো মেডিকেলত গৈছে আৰু এটা জেন্টস আছিলে তাকো মেডিকেলত লৈ গৈছে। গাড়ীৰ তলত এতিয়া এজন উদ্ধাৰ কৰা নাই। আৰু ইয়াতে দুনিয়াৰ গাড়ী ভিৰ হৈ থাকে ৰাস্তাৰ ওপৰত, যে গতিকে আৰু নেক্সট গাড়ী ৰাখে। এই শোকাবহ পথ দুৰ্ঘটনাই সমগ্ৰ দলগাঁও অঞ্চলতে শোকৰ ছাঁ পেলাইছে। দলগাঁৱৰ পাৰিকী দাস, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।